11 নং ৱাৰ্ড যুৱ পৰিষদৰ সাধাৰণ সভা সমাপ্ত। আজি ইংৰাজী 27/7/2025 তাৰিখ ৰবিবাৰে দাঁতালপাৰাৰ নতুন বস্তিস্থিত 11 নং ৱাৰ্ড যুৱ পৰিষদৰ কাৰ্যালয়ত মধ্য গুৱাহাটী বিধান যুৱ পৰিষদৰ অন্তৰ্গত 11 নং ৱাৰ্ড যুৱ পৰিষদৰ এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। সম্পাদক অজয় গুপ্তাই আগধৰা সভাখনৰ সভাপতিত্ব কৰে সভাপতি জাবিদ আলীয়ে। সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক ঘনশ্যাম মাহাতোৱে। উক্ত অনুষ্ঠানটিত উপস্থিত থাকে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা মধ্য গুৱাহাটী যুৱ বিধান পৰিষদৰ সভাপতি সুশান্ত দেৱ চৌধুৰী। আজিৰ এই সভাখনতে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতা দেৱৰ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ অৰ্ধ শতাধিক যুৱক যুৱতীয়ে অসমৰ যুৱ পৰিষদত যোগদান কৰে। লগতে ৰাজেশ চক্ৰৱৰ্তীক 11 নং ৱাৰ্ড যুৱ পৰিষদৰ সম্পাদক তথা ৰতন নাথক 13 নং ৱাৰ্ডৰ সভাপতি হিচাপে নিযুক্তি দিয়া হয়। আগন্তুক বিধানসভা নিৰ্বাচনত মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ পৰা শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতা দেৱক বিপুল ভোটত জয়ী কৰাবৰ বাবে যুৱ শক্তিয়ে মূল দায়িত্ব ল'ব লাগিব বুলি অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক সুশান্ত দেৱ চৌধুৰীয়ে বক্তব্য আগবঢ়ায়। সেইকাৰণে মই আজি প্ৰায় এমাহমান ধৰি ধুবুৰী গোৱালপাৰা যোৱাই নাই। ইয়াতে আমাক কিছু দায়িত্ব দিছে, ইয়াতে কৰি আছোঁ, কাৰণ সময় খুব কম, 6 মাহ আছে। এই 6 মাহৰ ভিতৰত আমি বহুতখিনি আগবাঢ়িব লাগিব। মাৰ্চৰ লাষ্টত বা এপ্ৰিলৰ ফাৰ্ষ্টত আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, গতিকে দায়িত্ব বহুত। গতিকে মই আজিৰ সভাপতি আৰু সম্পাদকসকলক ধন্যবাদ জনাইছোঁ মোক ইমান ধুনীয়া এটা উপহাৰ দিয়াৰ বাবে। আৰু আমাৰ যি সম্পাদক মধ্যভাগী সম্পাদক নাই, ইন্দ্ৰজিৎ গোস্বামী, বিশেষ কাৰণত ওলাই গৈছে। যদিও মই অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক, কিন্তু মোৰ গুৰু দায়িত্বটো ইয়াতে হৈছে। বিধায়কে মোক বহুত এটা আশা কৰি মোক কৈছে, তই সভাপতি এইটো চলাব লাগিব মধ্যভাগী, এইটো জাভেদে জানে ভালকৈ। গতিকে সেইদিন ধৰি আমি কাম কৰি আছোঁ। আৰু সকলোৱে জানে, আপোনালোকে যিটো দলত আহিছে সেইটো আমাৰ আঞ্চলিক দল। আমাৰ এই দলত ধৰ্ম নিৰপেক্ষ দল। এইটো আমি কোনো ধৰ্ম জাতিক লৈ এইটো আমাৰ অসমত যিসকল বাসিন্দা সকলোকে লগত লৈ চলা হ'লে এটাই একমাত্ৰ দল, এইটো অসম দল। আমাৰ 2টা কাৰ্যকাল আমাৰ চৰকাৰ আছিল, প্ৰফুল্ল মহন্ত আমাৰ মুখ্যমন্ত্ৰী আছিল। পিছৰ পৰ্যায়ত কিছু খেলি মেলি হোৱাৰ বাবে ৰাইজে যিহেতু আমাৰ ৰজা, ৰাইজে আমাক জিৰণি দিলে। তাৰপিছত আৰু আমি 2টা কাল বিজেপিৰ লগত আমি উচ্চতাত আছোঁ, চৰকাৰ চলি আছে। গতিকে মই বিশেষ কথা নকওঁ। যিসকল যুৱ পৰিষদত আজি যোগদান কৰিছে, ইতিমধ্যে ৰাজেশত আমাৰ আছেই আগৰ পৰা। গতিকে তেওঁলোকে গম পাইছেই আমাৰ বিধায়ক কিমান মৰমীয়া। বেলেগ বিধায়কক লগ পাবলৈ মানে 4-5 দিন লাগিছে। আমাৰ বিধায়কে যদি এবাৰ লগ পাই কোনোবাক মনত আহে। আৰু এনেকুৱা নহয় যে আমাৰ বিধায়কক ছাৰ বুলি মাতিলে বেয়া পায়। আমাৰ বিধায়কজনক সকলোকে দাদা। এই অফিচটো যিদিনাখন উন্মোচন কৰিছে, সেইদিনাখন মই জাভেদ, ঘনশ্যাম, অজয় সকলোৰে কথা কৈছে। ৰাজেশ আছিল, গোটেইকেইটাৰ কথা কৈছে যে মই আছোঁ তহঁতৰ লগত, ইয়াতে আহিলে মই সোমাম। আৰু এতিয়া প্ৰায় সোমাবই, কাৰণ নিৰ্বাচন আহিছে, ইপিনে আহিলে সোমাব। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে। আৰু ভাবিছে কি পাম কি নাপাম এইবিলাক থাকেই। আজি কিজানি ঘৰত গ'লে কিছুমানৰ নতুন যিসকল সদস্য সুধিব যে দলত গ'লে কি পাবি, সেইটো আপোনালোকে নিজে সময়ত গম পাব। দল এটাত থাকিলে কি পায় নাপায়, অকলটো চাকৰি পালে সকলো নহয়, সেইটো নহয়। বহুতখিনি বস্তু পায়, অকল আপোনালোকে ছাৰ্ভিচটো দিব লাগিব। এনেই তাৰমানে নাপায়, অকল যে মই সভাত যাম অমুকটো ক'লে সেইটো নাপায়। অলপ হ'লেও ছাৰ্ভিচ দিব লাগিব, হয় নাই? আৰু পাম নাপাৰ যিটো যন্ত্ৰণা, পাম পোৱা নোপোৱা সেইটো থাকেই মানুহৰ। আজি কংগ্ৰেছে দীৰ্ঘদিন চৰকাৰত আছিল, আজি তেওঁলোকে বিৰোধীত আছে। তেওঁলোকে ভোট পালে নহয়। তেওঁলোকে কৰি যোৱা কিছুমান কৰ্মৰ বাবে আজি অসমত কেনেকুৱা এটা পৰিস্থিতি হৈছে আপোনালোকে দেখিছে। তেওঁলোকে কৰি যোৱা কাম আছিল। কিন্তু গতিকে ভাল কাম কৰিলে ভাল হ'বই। আজি মোৰ আজি নহয়, মোৰ দীৰ্ঘদিন ধৰি মই আপোনালোকে নিশ্চয় এই অঞ্চলত ঘূৰিলে গমেই পাব। মই বিদ্যালয়ৰ পৰা মই এই অৰাজনৈতিকভাৱে মই ৰাইজৰ লগত সোমাইছিলোঁ। মই বিদ্যালয় ছাত্ৰ সন্থা যেতিয়া ক্লাছ 96-97ত মই বিদ্যালয় ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক আছিলোঁ গুৱাহাটী। তেতিয়া বিদ্যালয় ছাত্ৰ সন্থা আছিল, আপোনালোকে আছোতো জানেই ছাত্ৰ সন্থা। তেতিয়া বিদ্যালয় ছাত্ৰ সন্থা, আজিকালি নাই বিদ্যালয় ছাত্ৰ সন্থা। বিদ্যালয় ছাত্ৰ সন্থা আমি তেতিয়া স্কুলত থাকোঁতে আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমি প্ৰয়াত জয়ন্ত হাজৰিকাৰ অনুষ্ঠান পাতিছিলোঁ।
তাৰ পিছৰ পৰ্যায়ত মই পশ্চিম গুৱাহাটী ছাত্ৰ সন্থা গোটেই পশ্চিম গুৱাহাটীৰ সভাপতিৰ দায়িত্ব লৈছিলোঁ। সদৌ গুৱাহাটী ছাত্ৰ সন্থা মই প্ৰচাৰ সম্পাদক আছিলোঁ। আৰু আপোনালোকে জৰ্জ ফিল্ডৰ বিহুত যায়, সেই বিহুখন মই 4 বছৰ পাতিছিলোঁ। মই সাংস্কৃতিক সম্পাদক আছিলোঁ। পিছৰ পৰ্যায়ৰ সময়ত মই ৰাজনৈতিক দললৈ আহিলোঁ, অসম গণ পৰিষদলৈ আহিলোঁ, ভাতৃ সংগঠনৰ লগত বিভিন্ন দায়িত্ব ল'লোঁ। যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মই আজি 3 নম্বৰ কাৰ্যকাল হৈছোঁ। আগৰ 2টা কাৰ্যকালতো মই সাধাৰণ সম্পাদকে আছিলোঁ। আজি সুনীল ডেকা যিজন সভাপতি আছিল, মই সাধাৰণ সম্পাদক আছিলোঁ। তেখেত যাক গৈ এতিয়া আমাৰ মণিৰাম দেৱাল দেখা পাইছে নহয়, তাৰে তেখেতকে চেয়াৰমেন, তেখেত সভাপতি আছিল, মই সাধাৰণ সম্পাদক আছিলোঁ। গতিকে প্ৰত্যাহ্বান থাকিব, সকলোৱে এদিন দিয়ে আহে নাই। আৰু বিভিন্ন অনুষ্ঠানৰ লগত জড়িত। ইতিমধ্যে জাভেদে ক'লে মই ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্মিলন 2016 চনৰ পৰা মই সভাপতি। প্ৰত্যেকবাৰে মই ৰিজাইন দিওঁ 3 বছৰৰ মূৰত আৰু পাতে। এই যিটো নিষ্ঠা, কাম কৰাৰ নিষ্ঠা আস্থা থাকে, তেতিয়া আপোনালোকে নিশ্চয় নিজে হেৰি পাব। আৰু মই যিটো ক'লোঁ যে এই সংগঠন বা এইবিলাক কৰিলে লাভালাভটো কি হয়, আজি আপোনালোকে যেতিয়া এটা অনুষ্ঠানৰ লগত জড়িত হৈ যাব, সেই অনুষ্ঠানৰ মানুহখিনিৰ লগত চিনাকি হ'ব। সেই মানুহজনে ক'ত কি কৰি আছেতো আপোনালোকে নাজানে। আমাৰ দলত আপোনাৰ এনেকুৱা মানুহ পাব যিজনে কোনোবাই GMCত কাম কৰি আছে, কোনোবাই এখন গুৱাহাটী ইউনিভাৰ্চিটিত কাম কৰিছে, কোনোবাই মেডিকেলত কিবা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কাম কৰিছে। আমাৰ যেতিয়া আপোনাৰ এগ্ৰিকালচাৰত কিবা এটা অসুবিধা হ'ব, ঘৰৰ অজয় মোক কৰে, মই আমাৰ মানুহ এজন আছে, মানে সহায়টো সেনেকৈ পায় যে আমাৰ দলৰ মানুহ। আৰু বিধায়কটো আছেই। সেইটো সময়ত আপোনালোকে গম পাব বিধায়কৰ পাৱাৰ কিমান। আমাৰ যিকোনো থানাৰ কেছ হওক, যিকোনো এটা কেছতে বিধায়কে আমাৰ কৈ দিলে হৈ যায়। আমি বিভিন্ন সহায় পাব। আৰু আপোনালোকে বিধায়কক যোনে যোনে লগ পোৱা নাই, আমি অতি শীঘ্ৰে লগ লগাৰ ব্যৱস্থা কৰিম। বিধায়ক আমাৰ খুব খোলা মানৰ। আৰু এটা কথাই কম মই, আমাৰ বিধায়ক 30 বছৰ MLA হ'ল, অসমত 2য় বিধায়ক হ'ল। প্ৰথমজনৰ ফণীভূষণ চৌধুৰী আজিলৈ হাৰা নাছিল, 8বাৰ বিধায়ক ফণীভূষণ চৌধুৰী। তেওঁ আমাৰ অসম গণ পৰিষদৰ এইবাৰ সাংসদ হ'ল। আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতা 6বাৰ বিধায়ক। তেখেত কিয় বিধায়ক হৈ থাকিব পাৰিছে? তেখেতৰ যিটো দুৰ্নীতি আজিলৈ পেপাৰত শুনা পাইছে নেকি? আমিতো মিনিষ্টাৰ মুখ্যমন্ত্ৰীসকলৰ পেপাৰ হেৰি বোলে অমুক দুৰ্নীতি, এই মাজতে এইবাৰ গৰুৰ দুৰ্নীতি ওলাল, কিবা ওলাল। আমাৰ ৰমেন কলিতাৰ আজিলৈ পেপাৰত কোনো সাংবাদিকে লিখিব পৰা নাই তেখেতে দুৰ্নীতি কৰিছে। গতিকে সহজ হয়। তেখেত মন্ত্ৰীও আছিল এটা সময়ত। এতিয়াও তেখেত এমট্ৰনৰ চেয়াৰমেনো আৰু বিভিন্ন হেৰি সভাপতিৰ দায়িত্ব হৈছে। গতিকে ভাল কাম কৰি গ'লে নিশ্চয় পাব আপোনালোকে। দাদাক যেতিয়া মাতিম, দাদা আহিব। মই এটাই অনুৰোধ কৰিম, এইটো এটা অনুষ্ঠান বুলি নাভাবিব। আমি যিহেতু এটা পৰিয়াল বুলি ভাবোঁ। আমি ইজনে সিজনৰ বিপদ হ'লে থিয় দিওঁ, ইজনে সিজনক সহায় কৰাৰ চেষ্টা কৰোঁ। পৰিয়ালভাৱে আগবাঢ়িলে, নিজৰ দাদা ভাই হিচাপে আমাৰ সম্বন্ধ ৰাখিলে সমাজে কেতিয়াও আপোনালোকক একো কৰিব নোৱাৰে। সমাজে হওক, আপুনি বহুত ঠাইৰ পৰা বাচি যাব। কোনোবাই ক'ৰবাত আপোনাক ফচাব খুজিছে, ভয় খাব। এই যুৱ পৰিষদৰ ল'ৰা দেখোন, ইয়াক ফচোৱা মানে 100জন ল'ৰা কালি আহি যাব। কোনোবাই মাৰে। আজিকালি দিনকাল বেয়া, বিশেষকৈ গুৱাহাটীত। কোনোবাই আক্ৰমণ কৰিব গৈছে, ইয়াক আজি আক্ৰমণ কৰোঁ, কাষতটো ইয়াক নাই আক্ৰমণ নকৰিবি, গোটেই গ্ৰেপ্তাৰ হ'ব যুৱ পৰিষদৰ এই ল'ৰা। এইবিলাক সময়ত গম পাব। আৰু এটাই মই অনুৰোধ জনাম, আমাৰ দলততো থাকিবই, আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ স্থানীয় যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান থাকে, তাৰ লগত জড়িত হ'ব চেষ্টা কৰিব। যেনে ক্লাব, পূজা, বিহু, যিকোনো আমাৰ অনুষ্ঠান। এতিয়া মই দুৰ্গা পূজাৰ লগত জড়িত, গণেশ পাৰ দুৰ্গা পূজা, বিহু মই নিজেই দীৰ্ঘকাল জড়িত।